গুড মৰ্ণিং ৰাইজ। চাওক ৰাতিপুৱা 10 বাজি 11 মিনিট আৰম্ভ হ'ল আমাৰ গাড়ী অপেনিং হোৱা। আজি দুদিনৰ পৰা ফচি আছোঁ ইয়াত, গাড়ী উঠিব পৰা নাই। বৰষুণ পৰিছিলে, বোকা হৈছে, ৰঙা মাটি, চাকাবোৰ শ্লিপ কৰি আছিলে। আজি অকণমান ৰ'দ দিলে বাৰু, সেইটো কাৰণে গাড়ীবোৰ উঠি আছে, বহুত ৰিক্সত গৈ আছে। আশা কৰোঁ আপোনালোকে আমাক অলপ ছাপোৰ্ট কৰিব, আমাৰ ড্ৰাইভাৰবোৰ। চাওক, আমি আজি 3 দিন হ'ল, কোনোবা গাড়ীত চাউল আছে দালি নাই, কোনোবা গাড়ীত দালি আছে চাউল নাই। একাপ চাহ খাবলৈ জেগা নাই এইডোখৰত, না পানী আছে, না দোকানবোৰ আছে, না আমাৰ গাড়ীত খাব লগা বস্তু আছে। ইমান কষ্ট কৰাৰ পিছতো আমাক মালিকে কি কয়, ইমান দিন কেলে লগালি। পাব্লিকো গালি দিয়ে, গাড়ী ছাইড কৰক। আমি কেনেকুৱা ছাইড কৰিম বাৰু? 1 বাই ৰোড, ইয়াত ছাইড কৰিবলৈ জেগা নাই। এটাই আছে জেগা, অকণমান বেগলৈ দিব, ছাইড কৰিব গ'লে ডাইৰেক্ট গাড়ী লুটি খাই পৰি যায়। তথাপি আমাক কোনো ড্ৰাইভাৰ জিন্দগী শান্তি নাই। এই আপোনালোকে অলপ ছাপোৰ্ট কৰিব, আমাৰ পেজটো ফ'ল' কৰিব, লাইক কৰি দিব। আপোনালোকৰ লাইক কৰাতে আপোনাৰ পইচাও নালাগে, আৰু নেক্সট টাইম আমি আগলৈ ভিডিঅ' দি থাকি আপোনালোকে পাই থাকিব। অলপ প্লিজ ছাপোৰ্ট কৰি দিব। চাওক কেনেকুৱা আহিছে গাড়ী, খালি চিঙি আহিছে চাওক। এইটো হ'ল অৰুণাচল টাকচিং। ইমান কষ্ট কৰাৰ পিছতো আমাক কোনো ছাপোৰ্ট নকৰে। আমি আমাৰ নিজৰ কাৰণেতো কৰিছোঁ বাৰু, কিন্তু ৰাইজৰ কাৰণে আমি বস্তুবোৰ লৈ যায় দুপৰি সিহঁতে খাবলৈ পায়। আকৌ সিহঁতে আমাক উল্টা দমহে দিয়ে, ডাইৰেক্ট দায়ে লৈ আছোঁ কাৰণে।